হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে এটা পৰঠা ৰেচিপি লৈ আহিছোঁ আৰু সেইটো হৈছে বন্ধাকবি গাজৰ আৰু পিঁয়াজৰ পৰঠা হয়। এতিয়া ভেজিটেবল ছিজন চলি আছে, আমি ভেজিটেবলখিনি ল'ৰা ছোৱালীক যিকোনো প্ৰকাৰে খুৱাব লাগে, সেইবাবে মই আজি তাতে বন্ধাকবি গাজৰ আৰু পিঁয়াজ মিক্স কৰি এইদৰে পৰঠা বনাই ল'লোঁ। প্ৰথমতে বন্ধাকবি গাজৰ আৰু পিঁয়াজখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব, নহ'লে চপাৰ থাকিলে চপাৰটো কৰি ল'ব পাৰে আৰু ধুনীয়াকৈ বহুত পিলপিলীয়া কৰি গ্ৰাইণ্ড নকৰিব, অলপ ডখৰ হোৱাকৈ গ্ৰাইণ্ড কৰিব আৰু আটাটো মঠোতে আপোনালোকে পানী ব্যৱহাৰ নকৰিব প্ৰথমতে, যিহেতু বন্ধাকবি গাজৰৰ পৰা পানী এনেই ৰিলিজ হয়, সেইবাবে তাৰ পেষ্টটোতে আটাখিনি মঠিবলৈ চাব। যদি আকৌ পাছত পানী দৰকাৰ হয় তেনেদৰে মঠিব আৰু ভালদৰে জানেই সকলো আটা মঠিব। তাৰপিছত এয়া আপোনালোকে ঘি, বাটাৰ বিভিন্ন ধৰণৰ সেয়া ৰুটি ভাজোঁতে ব্যৱহাৰ কৰিব পাৰে। মই তেলেই ব্যৱহাৰ কৰিছোঁ। মই বাটাৰটো পিছত লগাই দিম। ইয়াত দেখিছেনে কিমান ধুনীয়া কালাৰফুল হৈছে আৰু ল'ৰা ছোৱালীও খাই ভাল পাব। ল'ৰা ছোৱালীক টিফিনতো এইটো ৰেচিপি দিব পাৰে, টিফিন ৰেচিপি হিচাপে, আৰু সকলোৱে ভাল পাব বুলি মই আশা কৰিলোঁ। আৰু যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এয়া মই আটাইকেইখন পৰঠাই বনাই ল'লোঁ আৰু অলপ হেঁচি দিছোঁ। আৰু আপোনালোকে কি পৰঠা খাই মোক জনাবচোন। মই আজি এইটো বনালোঁ আৰু মই বিভিন্ন ধৰণৰ পৰঠা ৰেচিপি দি থাকিম ইয়াত, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু মই পালেং শাকৰ পৰঠা দিম, মূলা পৰঠা দিম, আলু পৰঠাটো সকলো জানেই, আৰু আলু পৰঠাও দিম। এনেকৈ মই বিভিন্ন ধৰণৰ পৰঠা দি থাকিম। ইয়াত দেখিছেনে গোটেইকেইখন 4খনেই বনাইছিলোঁ মই, মানুহ কম যিহেতু। এয়া দেখিছেনে অলপ গ্ৰীণ কালাৰৰ নিচিনাও হৈছে, যিহেতু বন্ধাকবি দিছোঁ, বন্ধাকবিটো গ্ৰীণ হয়। এয়া দেখিছে, খাবলৈও বহুত সোৱাদ হয় আৰু হেল্ডিও হয়। আপোনালোকে বনাই চাব।